অপৰাধ ভঞ্জন কৰিব লাগে। নাম এনেকৈয়ে গাব লাগে, এই চাপৰি বজাই গা হালি জালি কৰি। কিন্তু দিহানামৰ আমাৰ 3টা লয় আছে, বিলম্বন মধ্যম দ্ৰুতলয়। এই 3টা তালৰ সংগতিটো ৰক্ষা কৰি দিহানাম পৰিৱেশন কৰিলে দিহানামৰ হাৰিত পৰে অলপ। এই প্ৰথম বিলম্বনৰ লয়ত আপোনালোকৰ মাত্ৰা কমিছে, খৰ হৈছে আৰু চাপৰিটো, সেইটো পূৰা কৰি ল'ব ভৱিষ্যতলৈ। আৰু ঘোষাপদৰ সংগতিটো ঠিক আছে। এই 2 নম্বৰ তালটোত আহোঁতে দলপতিৰ লগত বাকীসকলৰ চাপৰি তাল আগা পিছা হৈ গৈছে, সেইটো ৰিহাৰ্চেল কৰিব অলপ ভাল কৰি দিব ভৱিষ্যতলৈ। বা যিয়ে হওক, ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ মোৰ প্ৰভু ভগৱন্তৰ গুণনাম আৰু শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ সন্মতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাৰ। মনত দুখ পাইছে নেকি? বেয়া হোৱা নাই, ভাল হৈছে, ইমান চিন্তা কৰিব নালাগে। অকণমান খালি বিলম্বনত আৰু এটা মাত্ৰা আনিব লাগিব। 3 মাত্ৰাত আপোনালোকে চাপৰিটো বজাইছে, 3 মাত্ৰাটো ৰাখিহে চাপৰিটো বজাব লাগিব। বুজি পাইছেনে বাপসকল? আপোনালোকৰ ভাল হৈছে, ভাল হৈছে আপোনালোকৰ। খালি অকণমান তেওঁলোকে যেনেকৈ তালমানটো অলপ কাটিছে, যেনেকৈ মধ্যম লয়ত যাওঁতে গম পালেনে? এই আইৰ পৰা আৰম্ভ হৈছে টলৈকে একেলগে চাপৰিটো নপৰিলে দলীয় ঐক্য বুলি এটা থাকে, সেই দলীয় ঐক্যটোৰ ওপৰতহে আমি নিৰ্ভৰ কৰিম। পাৰ্টিকুলাৰ কোনোবা এগৰাকী আইক চাইটো আমি মূল্যাংকন কৰিব নোৱাৰোঁ। গতিকে গোটেই দলীয় ঐক্যটো অকণমান আৰু অলপ আপুনি সজাই লওক। সুন্দৰ হ'ব, উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণৰ পদপংকজ হৰি হৰি বোল। আৰু বাৰে হৰি বোল। কৃষ্ণ হৰতৰ সন্ধিয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনে বজাই বাঁহী, বাঁহীৰ মাত শুনি চালে ৰাধে মাই কাষৰে কলচি মাটিতে পেলাই। অ কাষৰে কলচি মাটিতে পেলাই। ৰাম ৰাম হৰতৰ সন্ধিয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনে বজাই বাঁহী, বাঁহীৰ মাত শুনি চালে ৰাধে মাই কাষৰে কলচি মাটিতে পেলাই। অ কাষৰে কলচি মাটিতে পেলাই। ৰাম ৰাম হৰতৰ সন্ধিয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনে বজাই বাঁহী, বাঁহীৰ মাত শুনি চালে ৰাধে মাই
আৰম্ভণিতে এই ঘোষা ভাগত শব্দ অৰ্থ দুটা অকণমান বিসংগতি ঘটিছে, সেইকেইটা শুধৰাই ল'ব। আৰু বিলম্বন লয়টোত অহা নাই, একমাত্ৰা কমিছে, এইটো পূৰা কৰি ল'ব ভৱিষ্যতলৈ। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যিকণ ভুল ক্ৰুটি ৰৈ গৈছে এইকণ যাতে শুদ্ধভাৱে কোনো ভুল নোহোৱাকৈ তেওঁ গুণনাম শ্ৰৱণ কীৰ্তন কৰি থাকিবৰ কাৰণে তেওঁ আপোনাৰ হ'ব সকলোটিকে সমুতি প্ৰদান কৰক। ধন্যবাদ থাকিলে আপোনাসকল। আইসকল, মই কিন্তু প্ৰথমেই সেৱা ধৰিছোঁ মই তালিয়া বাপক। এজন শ্ৰেষ্ঠ তালিয়া, বৰ সুন্দৰ। মই আজি সঁচাকৈ আপুনি যেনেধৰণে তাৰ মানটো ৰাখিছে, মই মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু আপোনাক দেখি এই চেনেলটোৰ জৰিয়তে আৰু বহুকেইজনে যেন অনুকৰণ কৰিব, অনুপ্ৰাণিত হ'ব, মোৰ এইটো সঁচাকৈ মোক সকলোলৈকে মই বিনম্ৰ অনুৰোধ জনাইছোঁ, সকলোৱে এই বাপজনক চাওক কেনেকৈ তাল বজাব লাগে। আৰু দ্বিতীয়তে কথা হ'ল, আই শৰতৰ সন্ধিয়া জোনাক ৰাতি কৃষ্ণই বৃন্দাবনত বজাই বাঁহী। এইটো দ্বিতীয়তে পৰিব তাৰ। আপুনি প্ৰথমতে শৰতৰ সন্ধিয়াতেই পেলাই দিছে, দি লৈ আকৌ আই গায়কীটো আপুনি আৰু অলপ কষ্ট কৰিব দে আই, অকণমান তেতিয়াহে দিহা সুৰত আহিব। মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আই অকণমান চিন্তা চৰ্চা কৰক আৰু অকণমান সাধনা কৰক, নিশ্চয় সফল হ'ব। বাংশীটি বজালে কদমৰ তলতে ৰৈ। হে ৰাম ৰাম আবেলি বেলিকা ওলালে কলিয়া
কৃষ্ণ কৃষ্ণ ভাল হৈছে। নাম নাম মানে নাম আৰু নামক আমি ইয়াতো কোনো প্ৰতিযোগিতাৰ বিচাৰ কৰা নাই, কৰিছোঁ আমি নিয়মাৱলী। গতিকে নিয়মাৱলীৰ মাজত অলপ যিখিনি ভুল ক্ৰুটি ৰৈ গৈছে দুই এক, সেইকণ সংশোধন কৰি ল'ব। ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভৱিষ্যতলৈ কোনো ভুল নোহোৱাকৈ তেওঁ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে তেওঁ আপোনাৰ হ'বক সুমতি প্ৰদান কৰক। ইয়াকেই আপোনাৰ হ'বৰ ওচৰত মোৰ ফালৰ পৰা আপোনাক অভিনন্দন জনোৱা হ'ল। ধন্যবাদ থাকিলে আপোনাক। ভাল হৈছে। প্ৰথম আৰম্ভণি সেৱাভাগ বৰ সুন্দৰ, সামৰণি সেৱাও খুব সুন্দৰ হৈছে। আই বিলম্বন আৰু মধ্যমটো ইমান সুন্দৰকৈ আপুনি লৈ গ'ল। বিলম্বনটো একদম মানিব লাগিব। তিনি মাত্ৰাটো ইমান স্পষ্ট, ইমান ধুনীয়া, সেইখিনি মানিব লাগিব। কিন্তু দ্ৰুতত যাওঁতে আপুনি 1 2 3 আই একদম উঠাই লৈ যাব লাগে। আপুনি বিলম্বন আৰু মধ্যমৰ পাছত আকৌ তালটো পেলাই পিনে এচাপৰিত আকৌ মধ্যমত আহিলে, তাৰপিছত আপুনি দ্ৰুতত গ'ল। সেইটো কিয় কৰিলে আই? সেইটো নকৰিব দেই আগলৈ। অকণমান মানে এই ভংগীমাবিলাক অকণমান আমাকতো গুৰুজনাই দি থৈ গৈছে নহয়, সত্ৰীয়া বেলেগে দিছে এটা। আমি তাক যদি আমি মাটি আখৰা গুৰুজনে আমাক বিভিন্ন ধৰণে দি থৈ গৈছে, কিন্তু দিহানামতো সেই ভংগীমাবিলাক অকল সহজভাৱে দিব। আই অকণমান মুদ্ৰা প্ৰয়োগ কৰাত অকণমান বেছি ধৰণে, আৰু মূৰটো যে এটা গালে আকৌ এটা অকণমান এটা এইটো নকৰি চিধাই এনেকুৱা কৰিব দে আই। এইবিলাক কাৰোবাৰ ভুলক্ৰমে দেখি আপোনালোকে অনুকৰণ কৰিছে আই। যিটো ভাল তাক আমি সদায় অনুকৰণ কৰিব লাগে ন, তাক আমি সদায় হৃদয়ংগম কৰিব লাগে। কিন্তু ধৰক কাৰোবাৰ অভ্যাস আছে এলাইন গাই এনেকৈ দিলে গৈ এনেকৈ গাব পাৰে, দিহানামত আই শালি জালি গাব পাৰে। শৰীৰ চৰ্চাটো চালনাটো দিহানামত প্ৰযোজ্য, ঘোষা নামত নোৱাৰে। কিন্তু সেইবুলি আই অকণমান কৃত্ৰিমতাটো আনি এনেকৈ তেনেকৈ অকণমান দেখিবলৈও অশোভনীয় আৰু কৰাটোতো উচিত নহয় ন আই। সেইটো অকণমান বৰ্জনীয়, অকণমান এৰিব আগলৈ, তেতিয়া বৰ সুন্দৰ হ'ব দে আই। হ'ব, ধন্যবাদ। ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম গুৰু হৰি ৰাম ৰাম কৃষ্ণ। সখী সামে আহা যাওঁ বংশী নিৰীক্ষণে বৃন্দাবনে ৰাস ক্ৰিয়া খেলিম কৃষ্ণৰ সংগে। সখী সামে আহা যাওঁ বংশী নিৰীক্ষণে বৃন্দাবনে ৰাস ক্ৰিয়া খেলিম কৃষ্ণৰ সংগে। ৰাম ৰাম সখী সবে আহা যাওঁ বংশীৰ নিৰীক্ষণে বৃন্দাবনে ৰাস ক্ৰিয়া খেলিম কৃষ্ণৰ সংগে। সখী সবে আহা যাওঁ বংশীৰ নিৰীক্ষণে বৃন্দাবনে ৰাস ক্ৰিয়া খেলিম
বৃন্দাবন ঘূৰি ফুৰে অতি মহাৰঙে। চিকিমিকি কৰে অলংকাৰৰ দীপিতি, লতৱনৰ মালা দেখন্তে দীপিতি। ৰাসত ক্ৰিয়া কৰে কৃষ্ণ গোপিনীৰ সঙ্গে, বৃন্দাবনত ঘূৰি ফুৰে অতি মহাৰঙে। গোপিকাৰ গৰ্ব ভাৱ জানিলন্ত হৰি, তেতিক্ষণে অন্ত ধ্যান ভৈলন্ত মুৰাৰী। কাকো নানিলা ৰাধাকে আনিলা ৰাধা বৰ সুভাগিনী, বৃন্দাবনতে খেলিব নোৱাৰে ফুলে লোৱা বনমালী। কাকো নানিলা ৰাধাকে আনিলা ৰাধা বৰ সুভাগিনী, বৃন্দাবনতে চলিব নোৱাৰে ফুলে লোৱা বনমালী। শুনি উপপতি সংক্ষেপ আলাপ নুগুচে আৰহি আৰ, তোমাৰ সদয় হাস্য দৰ্শনে মোহিলে মন আমাৰ। কাকো নানিলা ৰাধাকে আনিলা ৰাধা বৰ সুভাগিনী, বৃন্দাবনতে চলিব নোৱাৰে ফুলে লোৱা বনমালী। ৰাম আমাৰ হৃদয় জানি কৃপাময় এৰিও কপট মতি, দিয়া দৰ্শন আমাৰ জীৱন ৰাখিও প্ৰাণপতি। কাকো নানিলা ৰাধাকে আনিলা ৰাধা বৰ সুভাগিনী, বৃন্দাবনতে চলিব নোৱাৰে ফুলে লোৱা বনমালী। হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম, হৰি ৰাম 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 ৰাম। হৰে কিয়ে জয়, ৰাম কিয়ে জয়, হৰে কিয়ে জয়, ৰাম কিয়ে জয়, জয় হৰি গোপাল গোবিন্দ ৰাম। ও হৰি, ও ৰাম, কৃষ্ণ 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 কৃষ্ণ। যাদৱ জয় যদুপতি, তোমাৰ চৰণে লাগো। অশ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি, কাকুতি কৰিয়া মাগো। ৰাম শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি, কাকুতি কৰিয়া মাগো। শ্ৰৱণ কীৰ্তনটোৰ ভক্তিভাৱ হ'লে নিৰ্মল, কোনো মল নথকা কাৰণে আমি কি কৰিছোঁ, শ্ৰৱণ কীৰ্তন নিৰ্মল ভকতি বহুত কাকুতি মিনতি কৰি তেওঁক আমি প্ৰাৰ্থনা কৰিব লাগে। তেওঁ কোনো মল নথকাকৈ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ঘোষাত মাত্ৰ পুৰুষে লিখিছে এভাগ। গতিকে আমাৰ এতিয়া আপোনাৰ খবৰ ইটো
1 তালি 2 তালি 3 তালি ইয়াত লিখিছে, কিন্তু চাপৰি বিলম্বনলৈ আমাৰ দিহানামত 3টা লয় আছে, বিলম্বন, মধ্যম আৰু দ্ৰুত লয়। গতিকে লেহেমীয়া এটা তাল আছে, সেইটোকে বিলম্বন বুলি কয়, 1 চাপৰি সেইটো, বুজিছেনে? এইটো 3 মাত্ৰা এৰি এটা চাপৰি পৰে দিহা ভাগত, আৰু অলপমান লেহেমকৈ গাব লাগিব। ভৱিষ্যতলৈ যাতে অলপ যদি কোনোবা ভাল গুৰুৰ আশ্ৰয় ল'ব পাৰে, লৈ ভগৱন্তৰ গুণনাম শুদ্ধভাৱে গাবৰ কাৰণে তেওঁ আপোনাৰ সকলোটিকে সন্মতি দিয়ক বুলি মই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ থাকিলে আপোনাৰ সকলোলৈ। দলীয় ঐক্য অত্যন্ত দুৰ্বল। বয়োজ্যেষ্ঠ আইগৰাকীয়ে টানি লৈ গৈছে, কিন্তু যেনেধৰণে আপোনালোকে পালি হিচাপে সংগত কৰিব লাগে, তেখেতক সেইখিনি আপোনালোকে সংগত কৰিব পৰা নাই, আৰু অকণমান চেষ্টা কৰিব লাগিব ন আই? হতাশ হ'ব নালাগে, খহিলে শিলো ক্ষয় যায় দিয়া আই, অকণমান চেষ্টা কৰিব। আৰু চাওক, ইয়াত দিছিলে সখী হবে আহা যাওঁ বংশী নিৰীক্ষণে, তাৰমানে বংশী বাঁহীৰ মাতটো আমি নিৰীক্ষণ কৰি কৰি গৈ আহোঁ, আহা যাওঁ আহা। তাৰপিছত কৈছে বৃন্দাবনে ৰাসক ক্ৰিয়া খেলিম কৃষ্ণৰ সতে, ন? ইমান ভাল কথা। কৃষ্ণৰ লগত, ভগৱানৰ লগত আপোনালোকে ৰাস ক্ৰিয়া কৰিবলৈ গৈছে, কিন্তু মুখৰ মাত শুকাই, হাঁহি একোৱেই নাই। ভোকে পিয়াহে ভাগৰে আপোনালোকক হেঁচা মাৰি ধৰিছে। আপোনালোকে কিমান আনন্দত থাকিব লাগে, কৃষ্ণৰ লগত আপোনালোকে ৰাস ক্ৰিয়া কৰিবলৈ যাব, ন? গোপিনীৰ মুখত আনন্দে একদম হিয়া উজাৰি থাকিব লাগিব, মনে প্ৰাণে অন্তৰে যেতিয়া বিচাৰিব ভগৱানৰ লগত ৰাস কৰিবলৈ, কিমান ফূৰ্তি। আৰু নাগাৰা বাপ আপোনাৰ অলপো হোৱা নাই দেই, আপোনাৰ নাগাৰা নিচিনাকৈ আহে মাজে মাজে, কিবা আপুনি আৰু অলপ আখৰা কৰিব দে বাপ, বেয়া নাপাব। খোল বাপু সেই কে হৈছে, তাল বাপু সেই, আৰু অকণমান চেষ্টা কৰিব দে আই, আৰু অকণমান আখৰা কৰক, অকণমান চেষ্টা কৰক, সফল হ'ব।